এফালে 40 ডিগ্ৰী সেলসিয়াস উৎকোট গৰম আনফালে ভক্তগণে ৰৈ থাকিল প্ৰভুক আদৰিবলৈ এফালে পিয়াহ পলাই গৈছে পিয়াহ লাগিছে কিয়নো উৎকোট গৰমে দহিছে সকলোকে পিয়াহ ভোক সকলো পাহৰি প্ৰভুক আদৰিবলৈ বাট চাই থাকিল বিমান বন্দৰত ইতিমধ্যে এই ভিডিঅ' ভাইৰেল হৈছে কিদৰে প্ৰভুক আদৰিবলৈ ভক্তগণ সাজু হৈছিল ভক্তগণৰ মাজতে প্ৰভু দামী দামী গাড়ীত নামী দামী গাড়ীত উঠি সাউথকৈ পাৰ হৈ গ'ল তাৰ পিছতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গুৰুমাই দি গ'ল ব্যক্ত প্ৰতিক্ৰিয়া কৰি গৈছে গুৰুমাই ইতিমধ্যে প্ৰভু প্ৰেমানন্দৰ কথা আমি কৈ আছোঁ সকলোৱে গমেই পাইছে যে প্ৰভু প্ৰেমানন্দ এতিয়া হৈ পৰিছে ভাইৰেল প্ৰভু প্ৰেমানন্দ আজি বহুদিন ধৰি বহু বছৰ ধৰি সকলোৱে প্ৰভু প্ৰভু বুলি গণ্য কৰি আহিছিল আৰু বৰ্তমানলৈও প্ৰভু প্ৰভু বুলি গণ্য কৰি আছে এইগৰাকী কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুক আৰু সেইগৰাকী প্ৰভুৱে কেইদিনমানৰ পূৰ্বে বিদেশ ভ্ৰমণ কৰাৰ যি ফটো ভিডিঅ' ভাইৰেল হৈছিলে তাৰ পাছতেই সমগ্ৰ দেশতে চৰ্চা লাভ কৰি আছে অসমত চৰ্চা লাভ কৰি আছে আৰু আজিৰ দিনটোত দেখা গৈছিল প্ৰভু প্ৰেমানন্দ আহি পুনৰ অসমত ভৰি পেলালেহি আৰু ভৰি পেলাই পুনৰ প্ৰভু প্ৰেমানন্দক দেখা গ'ল সেই চিৰসেউজ বা সেই চিৰস্থায়ী পোছাকত এবাৰ লং পেণ্ট চাৰ্ট নহয় এবাৰ যিযোৰ পোছাকেৰে তেওঁ ভক্তগণৰ আগত থিয় দিয়ে সেইযোৰ পোছাকেৰে পুনৰ আহি উপস্থিত হৈছিল বিমান বন্দৰত লানি নিচিগা ভিৰ এফালে 40 ডিগ্ৰী সেলসিয়াস উৎকোট গৰম কিন্তু ভক্তগণে পাহৰিয়ে গ'ল যে গৰম কি আছিল ভোক কি আছিল পিয়াহ কি আছিল সকলো নেওচি মাথো প্ৰভু প্ৰেমানন্দক আদৰিবলৈ সাজু হৈছিল ভক্তগণ কিন্তু সকলো ভক্তগণৰ সন্মুখতে প্ৰভুৱে বিলাসী বাহনত উঠি সাউথকৈ পাৰ হৈ গ'ল আৰু পাৰ হৈ যোৱাৰ সময়তে সাংবাদিকৰ কেমেৰাত পৰি গ'ল প্ৰতিক্ৰিয়া সবিশেষ খবৰ লৈ আহিছোঁ প্ৰভু প্ৰেমানন্দৰ সন্দৰ্ভত আন এক ডাঙৰ খবৰ আমি ইতিমধ্যে আমাৰ স্ক্ৰীনৰ এফালে টেক্সট দেখাই আছোঁ আনফালে আমি ভিডিঅ' দেখাই আছোঁ অসমত ভৰি দিয়ে সলনি হৈ গ'ল কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুৰ পোছাক দেখা পাইছে নিশ্চয়কৈ পুনৰ দেখা গৈছে সেই চিৰপৰিচিত ৰূপত বিদেশ ভ্ৰমণৰ সময়ছোৱাত প্ৰভুৰ প্ৰমোদ ভ্ৰমণৰ কেইখনমান ফটোৱে হাহাকাৰ লগাইছিল ছ'চিয়েল মিডিয়া খলকনিৰ সৃষ্টি কৰিছিল সেইগৰাকী প্ৰভুৰ আজি বিশেষ ভিডিঅ' আমি দেখাই আছোঁ আমাৰ স্ক্ৰীনত বিদেশ ভ্ৰমণ সামৰি অসমত এইদৰে উপস্থিত হৈছিল কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু অসম প্ৰায় সলনি হৈছিল প্ৰেমানন্দ প্ৰভুৰ পোছাক আজি পুনৰ দেখা গৈছে চিৰপৰিচিত ধুতি কুৰ্তা পৰিহিত ৰূপত বিদেশ ভ্ৰমণৰ সময়ত প্ৰভুৱে পিন্ধা পোছাকক লৈ ছ'চিয়েল মিডিয়াত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক আৰু বিদেশ ভ্ৰমণৰ সময়ছোৱাত প্ৰভুৰ আমোদ প্ৰমোদ ভ্ৰমণৰ কেইখনমান ফটোৱে ৰাজ্যজুৰি লগাইছিল খলকনি শুকুৰবাৰে অসমত আহি উপস্থিত হৈছিলে প্ৰভু প্ৰেমানন্দ আৰু উপস্থিত হৈয়ে ভক্তৰ সন্মুখেৰে বিলাসী গাড়ীত পাৰ হৈ গ'ল প্ৰভু আৰু প্ৰভুৰ পত্নী তথা শিষ্যসকলৰ গুৰুমায়ে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া বিদেশত থকা তেওঁলোকৰ আমন্ত্ৰণ ক্ৰমে শিক্ষানুষ্ঠান পৰিদৰ্শনৰ বিদেশলৈ গৈছিল বুলি মত ব্যক্ত কৰিছে গুৰুমায়ে আমি সমগ্ৰ দৃশ্য দেখাই আছোঁ আজিৰ দিনটো শুকুৰবাৰৰ দিনটো কিছুমান দৃশ্য গুৰু এয়াৰপৰ্ট পোৱাৰ পিছতে আচলতে লানি নিচিগা ভিৰ পিছে গুৰুৱে ধুনীয়াকৈ এখন বিলাসী গাড়ীত উঠি সাউথকৈ পাৰ হৈ গৈছে আনফালে ভক্তসকলে পানী পিয়া আহাৰ সকলো পাহৰি গৈছে গাড়ী ভাড়া কৰি AC নথকা পৰ্যন্ত বাছত উঠি আহিছিল এইসকল ভক্ত আৰু বাছত উঠি আহিও পুনৰ গুৱাহাটী বিমান বন্দৰত এইদৰে গৰমত উৎকট গৰমত সকলো পিয়াহ ভোক পাহৰি প্ৰভুক আদৰিবলৈ সাজু হৈ আছিল আৰু সেই ভক্তগণৰ সন্মুখৰে দামী বিলাসী গাড়ীত পাৰ হৈ গ'ল প্ৰভু প্ৰেমানন্দ আৰু প্ৰভু পাৰ হৈ যোৱাৰ যি দৃশ্য ইতিমধ্যে সকলোৱে দেখা পাইছিলে ডিঙিত গামোচা পিন্ধি সাউথকৈ পাৰ হৈ গৈছিল প্ৰভু আৰু প্ৰভুৰ যি পত্নী গুৰুমায়ে দিছিল প্ৰতিক্ৰিয়া সাংবাদিকৰ কেমেৰাৰ আগত এইখিনি ক'ব লাগিব যে কেইদিনমানৰ পূৰ্বে কেইখনমান ফটোৱে হাহাকাৰ লগাইছিল সকলোৱে গম পায় প্ৰভুৰ লগত যিকেইখন ফটো দেখা গৈছিলে প্ৰভুৰ পত্নী গুৰুমায়ে যিযোৰ পোছাক বা যিটো টুপি পৰিধান কৰিছিলে সেই টুপিটোৰ মূল্য আছিলে 4 লাখ টকা তাৰোপৰি যিগৰাকী যুৱতী দেখা গৈছিল যুৱতীগৰাকীয়ে যিটো বেগ পৰিধান কৰিছিল বেগটোৰ দাম আছিলে 6 লাখ টকা ইয়াৰ উপৰি প্ৰভুৱে যিযোৰ জোতা পিন্ধিছিল বা যিযোৰ মোজা পিন্ধিছিল জোতাযোৰৰ মূল্য আছিল 3.5 লাখ টকা এই ধৰণৰ কিছুমান দামী দামী বস্তুক লৈ সৃষ্টি হৈছিল বিতৰ্ক আৰু বিশেষকৈ পোছাকযোৰ ধুতি পায়জামা
সকলো বাদ দি প্ৰভুৱে যিগৰাকী প্ৰভুক সকলোৱে মানি আহিছিল সেইগৰাকী প্ৰভুৱে পিন্ধিছিল লং পেণ্ট চোলা পেণ্ট জিন্স টি চাৰ্ট পিন্ধিছিলে আৰু তাৰ পাছতেই এগৰাকী কৃষ্ণগুৰু প্ৰভুৱে কিদৰে এই ধৰণৰ পোছাক পৰিধান কৰিব পাৰে তাকে লৈ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু আজিৰ দিনটো দেখা গৈছিলে যে শুকুৰবাৰ দিন দেখা গৈছিলে যে প্ৰভু অসম পালেহি আৰু অসমত পাই পুনৰ সেই পোছাক পৰিধান কৰিলে আৰু ভক্তগণে প্ৰভুক আদৰিবলৈ সাজু হৈছিল উৎকোট গৰম গুৱাহাটী যথেষ্ট গৰম 40 ডিগ্ৰী চেলচিয়াছতকৈ অধিক গৰম আৰু সকলো গৰম উৎকোট পাহৰি ভোগ পিয়াহ সকলো পাহৰি ভক্তগণ অপেক্ষা কৰি আছিলে প্ৰভু আহিব আদৰিম আৰু সেই সময়তে প্ৰভুৱে এখন দামী গাড়ী বিলাসী গাড়ীত চাউতকৈ উঠি পাৰ হৈ গ'ল তাৰ পাছতেই ভক্তগণসকল তাতে ৰখি গ'ল আৰু লগতে গুৰুমাই দি গ'ল প্ৰতিক্ৰিয়া সাংবাদিকৰ কেমেৰাৰ প্ৰশ্নৰ উত্তৰত গুৰুমাই প্ৰতিক্ৰিয়া দিছিলে আৰু যিসকল ভক্তই গাড়ী ভাড়া কৰি গৈছিল তাৰে অধিকাংশৰ ভক্তৰ গাড়ীত নাছিল এচি নথকা বাহনত কষ্ট কৰি ভক্ত সবে গুৰুক আদৰিবলৈ গৈছিলে কিন্তু গুৰু বিলাসী গাড়ীত হাতকৈ পাৰ হৈ গ'ল ভক্তই যেন তলকিবই নোৱাৰিলে তাৰ পাছতে এইগৰাকী প্ৰভু আহি উপস্থিত হৈছেহি যিগৰাকী প্ৰভু সমগ্ৰ অসমবাসীৰ একাংশ লোকেই মানি আহিছে কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু বুলি আৰু এইগৰাকী প্ৰভুৰ চৰণ চুৱে সকলোৱে প্ৰত্যেকগৰাকী লোকেই চৰণ চুৱে আৰু এইগৰাকী প্ৰভুৱে এটা বিলাসী জীৱন যাপন টকা পইচা উৰুৱাই আহিলে বিদেশত কিয়নো তেওঁৰ যি পোছাক তেওঁলোকৰ যি বেগ সকলো ব্ৰেণ্ডেড গুচিৰ যি ব্ৰেণ্ডেড সেই ব্ৰেণ্ডেডৰ বস্তু পৰিধান কৰিছিলে গুৰুমায়ে হওক বা প্ৰভুৱে হওক বা প্ৰভুৰ লগত থকা যিগৰাকী যুৱতী বা সৰু যি কিশোৰজন বা কিশোৰীগৰাকীয়ে তাৰ পাছতে এই প্ৰভু হৈ পৰিছে ভাইৰেল আৰু পুনৰ আহি অসমত ভৰি দিলেহি প্ৰভুৱে সেই অসমৰ চিৰপৰিচিত সাজ পোছাকযোৰে তাৰ পাছতে প্ৰভুৰ যিসকল ভক্তৰ বিভিন্ন ভিডিঅ' দেখা গৈছে গৰমত সহ্য কৰিব নোৱাৰি ভক্তই প্ৰভু যোৱাৰ পিছতে মনত পৰিছে যে ভোক লাগিছে বা পিয়া লগা বুলি কিবা বস্তু আছে আমি পুনৰ দেখাইছোঁ সেই সমগ্ৰ দৃশ্য কিদৰে প্ৰভুক আদৰিলে এইদৰে ভক্তগণে